হোজাইত সংঘটিত হোৱা দীঘলবালি কাণ্ডৰ প্ৰসংগ ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে উক্ত দিনা অঞ্চলটোত জেচিবি লগাই মাটি কটা মাটি মাফিয়া ব্ৰিজেশ চৌহানক সেইদিনা অঞ্চলটোত 5খন ট্ৰেক্টৰ 2খন জেচিবি আৰু 3খন ডাম্পাৰৰ জৰিয়তে চলাইছিল মাটি খনন অঞ্চলটোৰ কিছু লোকে আদায় কৰা কমিছন আৰু সেই পক্ষয়ো মাটি কটাৰ সুযোগ ল'বলৈ এই ঘটনাৰ সূত্ৰপাত ঘটাইছিল বুলি সকলো বৰ্ণনা কৰিছে ধৃত ব্ৰিজেশ চৌহানে ইপিনে আটকাধীন চৌহানৰ ভাষ্য গ্ৰহণৰ বাবে নিয়া হৈছে আদালতলৈ দীঘলবালি ঘটনাৰ দিনা আপুনি মাটি কাটি আছিলে নেকি? হয় কেইখন ডাম্পাৰ লগাইছিলে ডাম্পাৰ নহয় ট্ৰেক্টৰ আছে আৰু জেচিবি কেইখন আছিলে জেচিবি দুখন আছে ডাম্পাৰ কেইখন আছিলে ডাম্পাৰ লগোৱা নাই আচ্ছা ডাম্পাৰ কি চাইডত আছিলে চাইডত আছে মানে ট্ৰেক্টৰ দি মাটি টানি আছে হয় ক'ৰ মাটি টানে এইটো দীঘলবাৰী দীঘলবালি মানে কি মানুহৰ মাটি নে ফৰেষ্টৰ মাটি পাট্টা মাটি কিমান বছৰ ধৰি মাটিত মইতো বেছি দিন হোৱা নাই 2 বছৰৰ পৰা মই কাম কৰিছোঁ সেইটোতো মই এইবাৰ প্ৰথম গৈছিলোঁ দীঘলবাৰী মানে 2 বছৰ ধৰি তাৰ পৰা মাটি টানে হয় হয় 2 বছৰ মানে তাৰ আগতো মানুহটো কাম কৰিছে কিমান বছৰ আগৰ পৰা তাৰ পৰা মাটি টানে মোৰো ইমান নলেজ নাই মানে বহুত দিনৰ পৰা কাম হৈয়ে আছে মানে কিন্তু মই এই লাইনতে 2 বছৰৰ পৰা কাম কৰি আছোঁ আচ্ছা আৰু ইয়াতে আমি মাটি কাটিব নাযাওঁ যেনেকৈ ধৰি লিয়ক আজি আমাৰ খেত কোনে লৈছে তাৰ মাটি কাটিবৰ কাৰণে যে তাৰ মাটি আছে আহক মাটি কাটিব মানে চবে যায় সেইফালে মাটি কাটিব যিমান কোনোবা এজনকতো পইচা দিব লগা হয় যাৰ মাটি আছে মাটি মালিকে পইচা লয় কিমান টকা পৰিব এক তাৰিখ 150 ট্ৰেক্টৰ কৰি আচ্ছা আৰু ডাম্পাৰ হ'লে ডাম্পাৰ মানে বহুত দিন পৰা বন্ধ হৈ গ'ল এনে ডাম্পাৰ হ'লে কিমান ডাম্পাৰ হ'লে 400-500 আচ্ছা সেইদিনা ঘটনাৰ দিনা কি হৈছিল ঘটনাৰ দিনে মই ট্ৰেক্টৰ লগাই কাম কৰিছিলোঁ আচ্ছা বেলেগ ঠাইত মই চাইডিং কৰাইছোঁ বস্তুবিলাক মাটি আচ্ছা তেখেতে ৰাজ্যে মানে কি কৰিলে বন্ধ নকৰাই জেচিবি লৈ জবৰদস্তি কৰি এই পুৰা ৰাস্তা সেইটো এই চৰকাৰী মাটিৰ পৰা মাটি কটাই উঠাই ৰাস্তা চব ভৰ্তি কৰাই ড্ৰেছিং কৰালে আৰু তাৰ পিছত এইটো গাড়ী এৰা নাই কি গাড়ী জেচিবি আছিলে জেচিবিটো এৰা নাই পিছত মই তেতিয়া থানাত আহি ছাৰক মই জনালোঁ এনেকৈ এনেকৈ কথা আছে 3-4জনে মানে আগতে মোৰ পৰা পইচা খুজিছিলে ইয়াতে দাদাগিৰি টেষ্ট দিব লাগে পইচা দিলে চলিব দিয়ে হয় 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 কি নাম এইবিলাক এইটো নাম আছিলে যুগনু গৌৰ তাৰপিছত ৰতন ৰাজেশ দাস তাৰপিছত বিপ্লৱ দাস তেনেকৈ আৰু এজন কি আছিল নামটো মনত নাই পইচা দিলে চলিব দিয়ে ইয়াতে মানে আগদিনা কৈছিলে পইচা দিব লাগে ইয়াতে মই চলিব দিম তেনেকৈ আপুনি কি পইচা দিয়া নাছিল পইচা নিদিয়াকৈ মই এদিন কাম কৰিব পাৰিছোঁ মানে মাটিটো চাইডিং কৰিছোঁ নেক্সট দিনা গ'লোঁ সিহঁতে কি কৰিলে পইচা পোৱা নাই বুলিয়ে ৰাজ্যক লৈ আহি বাঁহ চাহ পানী ৰাস্তা চাহ চব বন্ধ কৰি দিলে আৰু গাড়ীটো জোৰ জবৰদস্তি যিমান ট্ৰেক্টৰ আছে চব ট্ৰেক্টৰ দি ৰাস্তা কিমান ট্ৰেক্টৰ লগাইছে 4টা বা 5টা আছিলে 5টা চব ট্ৰেক্টৰ দি সিহঁতে মাটি কৰাই য'ৰ পৰা ত'ৰ পৰা মাটি উঠাই ৰাস্তাত পেলাই জোৰ জবৰদস্তি কৰি কাম চাম কৰালে তাৰপৰা ট্ৰেক্টৰটো এৰি দিলে মেচিনটো এৰা নাই ড্ৰাইভাৰক ধৰি ৰাখিছে মেচিনটো ৰাখিছে মই ছাৰক আহি জনালোঁ ছাৰ এনেকৈ এনেকৈ কথা হৈ গ'ল সিহঁতে এনেকৈ মোৰ লগতে কাম কৰিলে তাৰপিছত ইয়াৰ পৰা আমাৰ ছাৰে এজনে পঠাইলে ছাৰ আছিল তাৰ লগতে মই গ'লোঁ 3টা CRP মই আৰু ছাৰ 4জন নিচিনা গ'লোঁ তেতিয়া ছাৰে ভাবিব মানে পাব্লিক তেতিয়া এটেক কৰা নাই ছাৰে কৈছে ড্ৰাইভাৰটো মাতি তই জেচিবিটো লৈ যাব পাৰিবি মই ছাৰ জেচিবিটো মই লৈ যাব পাৰিম ড্ৰাইভাৰে ক'লে তই জেচিবিটো লৈ যা আৰু কোন তোক সেইটো কৰিছিলে অসুবিধা দিছিলে তো এফাৰ নাম তোৰ ঘৰটো ক'ত মইতো ঘৰটো চিনি নাপাওঁ ঘৰটো ক'ত এটা লোকেল মানুহ লৈছিলে ছাৰ সুধিছে তাৰ নাম ঘৰটো ক'ত তোমাক ধৰি কিনে মাৰপিট কৰিছে ধৰি পিনি নহয় বহুত মাৰপিট কৰিছে দৌৰাই মাৰিছে বাগৰি হয় হয় বহুত বেয়াকৈ মাৰিছে চবে জেচিবি দুখন কাৰগাৰ আছিলে এটা কামালৰ আছিলে মেচিনটো আৰু এটা প্ৰেম সিঙৰ আছিলে কিন্তু ছাৰেতো জেচিবিটো লৈ আহিলে কিন্তু মোক লৈ আহিব পৰা নাই ইমান মানে এই যুগনু বুলি এজন আছে মেইনটো যুগনুক ছাৰে কৈছিলে কি এটা কাম কৰ তহঁতৰ পৰা তহঁতে কিয় বাঁহ বান্ধি দিছে ৰাস্তা বন্ধ কৰি যায় সেইটোতো সিহঁতে কৰিব নাপায় আৰু তহঁতে যদি কৰিছা খালি 2টা মুৰব্বী লৈ আহিবি থানাত কিবা ফৰেষ্ট কেম্প আছে ফৰেষ্ট কেম্পে কি বাধা নিদিয়ে নেকি গাড়ী মাটি কটাৰ বাধা মানে সিহঁতে মই পাট্টাই মাটি কাটিছোঁ মই ছাৰৰ তাতে গৈছিলোঁ যে পাট্টা মাটি লৈ গৈছিলোঁ ডকুমেণ্ট পাট্টাই পইচা দিবলগীয়া ফৰেষ্টে মানে যোনটো তাতে লোকেল আছে ইয়াতে চাহ খাবৰ কাৰণে 500 টাকা কৰি লৈ যায় প্ৰতিদিনে 500 টকা কৰি লোকেল কেইটা এতিয়া পুলিচে তোমাক ধৰিছে পুলিচে মোক ধৰিছে আৰু গাড়ী কেইখন ধৰিলে গাড়ীটোতো জেচিবি আহি
আপুনি মানে মাটি কাটা লৈয়ে কাজিয়াটো হৈছে মাটি কাটা লৈ সেইটো পইচা মই দিয়া নাই বুলি আচ্ছা কথাটো মানে প্ৰথম সিহঁতে পইচা বিচাৰিছিলে পইচা পইচা দিয়া নাই আজি কিমান দিনৰ পৰা সিহঁতে বেলেগ মানুহে কাম কৰি আছে সিহঁতক অসুবিধা পোৱা নাই ময়ো বাহিৰত আছিলোঁ সেইদিনা গ'লোঁ মই আপোনাৰ জেচিবি ডাম্পাৰ আছে মোৰ ডাম্পাৰ আছে কেইখন আছে দুটা ডাম্পাৰ আছে আপোনাৰ ডাম্পাৰো এদিন লগোৱা আছিলে নাই সেইদিনা সেই তাৰ পৰা চাইডত ৰাখিছিলে তাৰ পৰা ল'ব নাই